গছ হ'ল এজোপা, ফল লাগে সাতোটা, প্ৰতিদিনে সৰে একোটা, তথাপিও থাকে সাতোটাই। কি বাৰু উত্তৰটো? নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাঁথৰ। আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল পাব। আজিৰ ভিডিঅ'ৰ ১ নম্বৰ সাঁথৰটো হৈছে লংকাৰ ৰাৱণ নহয় 10টাৰ শিৱ, দীঘল শৰীৰ তাৰ নহয় কিন্তু বীৰ, মাছো নহয় মাংস নহয়, সকলোৱে খাই আহিন কাটি, পিছত পাবলৈ নাই। লংকাৰ ৰাৱণ নহয় 10টাৰ শিৱৰ, দীঘল শৰীৰ তাৰ নহয় কিন্তু বীৰ, মাছো নহয় মাংস নহয়, সকলোৱে খাই আহিন কাটি, পিছত পাবলৈ নাই। কি বাৰু উত্তৰটো? ভাবকচোন আপোনালোকে। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল জিকা। বাৰু আপোনালোকে উত্তৰটো ভাবিছিলনে? সেইটো বাৰু কি যিটো ছোৱালী মানুহৰ সোনকালে ওলাই আহে? সেইটো বাৰু কি যিটো ছোৱালী মানুহৰ সোনকালে ওলাই আহে? কি বাৰু উত্তৰটো কোৱাচোন ভাবি? বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল চকুৰ পানী। ছোৱালী মানুহ অতি সোনকালে ওলাই আহে। ৩ নম্বৰ সাঁথৰটো হৈছে চাল বাকলি চেলাই দিলে, ওলাই গ'ল বগা মঙহ, তাৰ তলৰ ৰং আহিলে বোলে ময়ো তাৰে বঙ। চাল বাকলি চেলাই দিলে, ওলাই গ'ল বগা মঙহ, তাৰ তলৰ ৰং আহিলে বোলে ময়ো তাৰে বঙ। কি বাৰু উত্তৰটো? ভাবকচোন আপোনালোকে। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল লিচু। বাৰু মই কোৱাৰ দৰে আপোনালোকেও ভাবিছিলনে উত্তৰটো? ৪ নম্বৰ সাঁথৰটো হৈছে পৃথিৱীত জন্ম ল'লোঁ আকাশতে উৰোঁ, নতুনকৈ জন্ম লৈ আকৌ পৃথিৱীতে মই পৰোঁ। পৃথিৱীত জন্ম ল'লোঁ আকাশতে উৰোঁ, নতুনকৈ জন্ম লৈ আকৌ পৃথিৱীতে মই পৰোঁ। কি বাৰু উত্তৰটো কোৱাচোন ভাবি? বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল বৰষুণ। বাৰু আপোনালোকেও ভাবিছিলনে উত্তৰটো? বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ ৫ নম্বৰ সাঁথৰটো হৈছে গছ হ'ল এজোপা, ফল লাগে সাতোটা, প্ৰতিদিনে সৰে একোটা, তথাপিও থাকে সাতোটাই। গছ হ'ল এজোপা, ফল লাগে সাতোটা, প্ৰতিদিনে সৰে একোটা, তথাপিও থাকে সাতোটাই। কি বাৰু উত্তৰটো? ভাবকচোন আপোনালোকে। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল সপ্তাহৰ সাতোটা বাৰ।